নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লাখ লাখ মহিলাৰ বাবে ভাল আৰু বেয়া খবৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে অহা 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব লাখপতি বাইদেউ আঁচনিৰ প্ৰথম কিস্তিৰ ধন অৱশেষত অপেক্ষাৰ অন্ত পৰিল লাখ লাখ মহিলাৰ বেংক একাউণ্টত হুৰাহৰে সোমাব টকা প্ৰায় ২৬ লাখ মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন ১০,০০০ টকা ভাল কামত ব্যৱহাৰ কৰিলে দ্বিতীয় কিস্তিত পাব ২৫,০০০ টকা আৰু ১০,০০০ টকা ভাল কামত ব্যৱহাৰ নকৰিলে চৰকাৰক ঘূৰাই দিব লাগিব অহা 1 এপ্ৰিলত প্ৰতিগৰাকী মহিলাই বেংক একাউণ্টত লাভ কৰিব ১০,০০০ টকা আৰু অহা ৩১ মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা চাব বিচাৰিলে এটাকৈ কমেণ্ট কৰক লগতে ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে ফেচবুক পেজটো এতিয়াই ফ'ল' কৰক এতিয়া জনাম যে মহিলাসকলৰ বাবে ভাল আৰু বেয়া খবৰটো কি ভাল খবৰটো হৈছে যে যিসকল মহিলাই চৰকাৰে দিয়া নিয়মাৱলীসমূহ যেনে প্ৰপত্ৰ ভালদৰে পূৰণ কৰা গছপুলি ৰোপণ কৰি ফটো আপলোড দিয়া লগতে নিজৰ নাম ঠিকনা ইত্যাদি সঠিকভাৱে বহোৱা সকলোখিনি কাম মানি চলিছে সেইসকল মহিলাই কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈয়ে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন অৰ্থাৎ ১০,০০০ টকা কিন্তু যিসকল মহিলাই চৰকাৰে দিয়া নিয়মাৱলীসমূহ ভালদৰে মানি চলা নাই সেইসকল মহিলাৰ নাম বাদ পৰিছে এই আঁচনিৰ পৰা গতিকে অহা ৩১ মাৰ্চত প্ৰকাশ পাব চূড়ান্ত তালিকা চাব বিচাৰিলে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক নাইবা পেজটো ফ'ল' কৰি ৰাখক দৰ্শকসকল আমি ইতিমধ্যে বহুতো কথা জানিলোঁ যে কেতিয়া দিব লাখপতি বাইদেউৰ ধন কেতিয়া প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা লগতে আৰু অন্যান্য বহুতো কথা জানিলোঁ গতিকে এতিয়া আমি জানিম যে কোনসকল মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু কোনসকল মহিলাই লাভ নকৰিব লাখপতি বাইদেউৰ ধন প্ৰথমে জনাব বিচাৰিম যে কোনসকল মহিলাই লাভ নকৰিব লাখপতি বাইদেউৰ ধন চৰকাৰী চাকৰি থকা পৰিয়াল ৪চকীয়া বাহন থকা পৰিয়াল সাধাৰণতে দুটাতকৈ অধিক সন্তান থকা পৰিয়াল ঘৰত বাছ ট্ৰেক্টৰ থকা পৰিয়ালে লাভ নকৰিব লাখপতি বাইদেউ আঁচনিৰ ধন ইয়াৰ ভিতৰত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই সেই সকলোবোৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন গোটৰ লিষ্ট চাবলৈ প্ৰথমে গুগলত গৈ চাৰ্চ কৰক SHG লিষ্ট তাৰপিছত SHG ৰিপৰ্ট লিখা আহিব তাতে ক্লিক কৰক তাৰপিছতে আহিব ষ্টেট যাতে আসাম চিলেক্ট কৰক তাৰপিছত জিলাৰ নাম চিলেক্ট কৰক তাৰপিছত আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰক তাৰপিছত আপোনাৰ পঞ্চায়তৰ নাম চিলেক্ট কৰক ইয়াৰ পিছতেই আপোনাৰ গাঁৱৰ নামখন চিলেক্ট কৰক তাৰপিছত আপোনাৰ গোটৰ গ্ৰুপৰ নাম বিচাৰি চিলেক্ট কৰক তাৰপিছতে গ্ৰুপত থকা সকলো সদস্যৰ নাম ওলাই আহিব এতিয়া আপোনাক মোবাইল স্ক্ৰীনত প্ৰেক্টিকেল দেখুৱাই দিম কিদৰে চেক কৰিব গতিকে অতি মনোযোগেৰে চাই যাব প্ৰথমে আহি যাব গুগলত ইয়াতে সাৰ্চ অপশ্যনত সাৰ্চ কৰিব SHG লিষ্ট তাৰপিছত আহি পৰিব আপোনাৰ সন্মুখত SHG ৰিপৰ্ট বুলি এটা লিখা ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব তাৰপিছত ওলাই আহিব আৰু এটা অপশ্যন তাতে আপোনাৰ ৰাজ্যখনৰ নাম সিলেক্ট কৰিব লাগিব গতিকে আমি অসমত বাস কৰোঁ আমি আসাম সিলেক্ট কৰিম আমি ইয়াতে আসাম সিলেক্ট কৰিলোঁ ইয়াৰ পিছত আৰু এটা নতুন পেজলৈ লৈ আহিব আপোনাক তাৰপিছতে আপুনি ইয়াতে কি সিলেক্ট কৰিব জনাই গৈছোঁ যে তাৰপিছত আপোনালোকে ইয়াতে সিলেক্ট কৰিব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আপুনি কোন ডিষ্ট্ৰিক্টত বাস কৰে সেই ডিষ্ট্ৰিক্টখন প্ৰথমে সিলেক্ট কৰিব যেহেতু মই বঙাইগাঁৱত থাকোঁ মই বঙাইগাঁও সিলেক্ট কৰিলোঁ ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰাৰ পিছত তাৰপিছত কি সিলেক্ট কৰিব লাগিব জনাই গৈছোঁ তাৰপিছত আহি পৰিব আপোনাৰ ব্লক নেম গতিকে মোৰ ব্লক নেম হৈছে বৈতামাৰী আপোনাৰ যি ব্লক হয় সেই ব্লকটো সিলেক্ট কৰি দিব তাৰপিছত কি আহিব সবিশেষ জনাই গৈছোঁ ভিডিঅ'খন চাই থাকক আৰু এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰপিছত আহি পৰিব পঞ্চায়তৰ নাম ইয়াতে লিখা আছে গ্ৰাম পঞ্চায়ত নেম গতিকে মোৰ প্ৰথমটোৱে মই সিলেক্ট কৰি দিলোঁ আপোনালোকৰ যি পঞ্চায়ত হয় সেই পঞ্চায়ত প্ৰথমতে সিলেক্ট কৰি ল'ব তাৰপিছত আকৌ এটা নতুন পেজ লৈ আপোনাক লৈ আহিব ইয়াতে কি সিলেক্ট কৰিব সবিশেষ জনাইছোঁ ইয়াতে আপোনালোকৰ গাঁৱৰ নামখন সিলেক্ট কৰিব লাগিব গতিকে মোৰ গাঁৱৰ নাম হৈছে বৰপাৰা গতিকে মই বৰপাৰা সিলেক্ট কৰিলোঁ আপোনাৰ গাঁৱৰ নামখন আপুনি ভালদৰে সিলেক্ট কৰি ল'ব তাৰপিছত কি সিলেক্ট কৰিব সবিশেষ জনাই গৈছোঁ
তাৰপিছত আহিব আপোনালোকৰ গ্ৰুপ নেম ছিলেক্ট কৰিবলৈ। গতিকে যিহেতু মই গ্ৰুপ নেম নাজানো, গতিকে মোৰ একো গোট নাই, গতিকে আপোনালোকৰ যি গোট হয় সেই গোট ছিলেক্ট কৰিব। মই এটা গোট ছিলেক্ট কৰিলোঁ। ধৰক মই ইয়াতে আৰিফা SHG গোট ছিলেক্ট কৰিলোঁ। ইয়াতে ছিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব। ইয়াতে চাওক SHG নেম আৰিফা SHG, লগতে সেল্ফ হেল্প গ্ৰুপ ID ইয়াতে আপোনালোকে দেখিব পাৰিব। তাৰপিছত SHG টাইপ নিউ, তাৰপিছত ডেট অফ ফৰ্মেশ্যন আপোনালোকে চাব পাৰিব। ইয়াতে কিন্তু 2025 যেতিয়া লিষ্ট ওলাই পৰিব তেতিয়া কিন্তু আপোনালোকে এনেদৰে ইয়াতে লিষ্টসমূহ চাব পাৰিব। যেতিয়া অহা 31 মাৰ্চত প্ৰকাশ পাব চূড়ান্ত তালিকা, তেতিয়া কিন্তু আপোনালোকে এনেদৰে লিষ্ট চাব পাৰিব। গতিকে ভিডিঅ'খন কেনে পালে কমেণ্টত জনাব, আৰু 2025 বৰ্ষত আপোনালোকে এনেদৰে লিষ্ট চেক কৰিব পাৰিব যেতিয়া অহা 31 মাৰ্চ তাৰিখে চূড়ান্ত লিষ্ট প্ৰকাশ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।